নমস্কাৰ মই সঞ্জয় শইকীয়া এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে এটা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত ইতিমধ্যে 42 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ বিশ্ব কঁপাই যোৱা এক বিমান দুৰ্ঘটনা আজিৰ দিনটোত সংঘটিত হৈছে এখন বিমানে ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত আহি মাটিত খুনা মাৰিছে আৰু তাৰ পাছতেই বিমানখনৰ যিসমূহ ধ্বংসাৱশেষ আছে সেই সকলোবিলাক যতে ততে চিটিকি পৰিছে আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ইতিমধ্যে 42 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে কেইবাজনৰো অৱস্থা সংকটজনক প্ৰায় 70 গৰাকী যাত্ৰী আছিল সেই বিমানখনত আৰু সেই বিমানখনৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু ক'ত কেনেকৈ কি ধৰণে এই দুৰ্ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত সবিস্তাৰে এই মুহূৰ্তত আমি আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছো এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ আমি এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিম এক ভয়ংকৰ বিমান দুৰ্ঘটনা এবাৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত 42 জনৰ মৃত্যু হৈছে এজন দুজন নহয় 42 গৰাকীকৈ লোকে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকৰ সৈতে এক শোকাবহ ঘটনা সংঘটিত হৈছে আৰু ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনাৰ সন্দেহ কৰা হৈছে ঘন কুঁৱলী আছিল ঘন কুঁৱলীৰ ফলতে বিমানখনে দিশ সলাইছিল তাৰ পাছতে এই দুৰ্ঘটনা সংঘটিত হৈছে বিমানখনত আছিল 67 গৰাকীকৈ যাত্ৰী আছিল আৰু লগতে আছিল বিমানখনৰ 5 গৰাকী কৰ্মচাৰী 67 গৰাকী যাত্ৰী আৰু 5 গৰাকী কৰ্মচাৰীৰে বিমানখন ৰাওনা হৈছিল আৰু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনে মাটিত খুনা মাৰে বিমানখনৰ যান্ত্ৰিক বিজুতি ঘটিছিল ঘন কুঁৱলী আছিল নিয়ন্ত্ৰণ হেৰুৱাই বিমানখনে মাটিত খুনা মাৰে তাৰ পাছতে বিমানখনৰ যিসমূহ ধ্বংসাৱশেষ আছে সেই সকলোবিলাক যতে ততে চিটিকি পৰি যায় শূন্য বিচূৰ্ণ হৈ পৰে বিমানখন লগতে আমি জনাব বিচাৰিছো বিমানখনৰ বিমানখনৰ যিটো নম্বৰ সেই নম্বৰটো হৈছে J28243 নম্বৰৰ বিমানখন কিছু সময়ৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু কাজাখস্তানত আজাৰবাইন এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত বিমানখন কাজাখস্তানৰ আজাৰবাইন এয়াৰলাইন্সৰ বিমান বুলি জানিব পৰা গৈছে বিমানখন আজাৰবাইজানৰ বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়ালৈ যাত্ৰা কৰিছিল ৰাছিয়ালৈ যাত্ৰা কৰি আছিল আৰু তাৰ পাছত তাৰ মাজতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু কাজাখস্তানৰ আক্তাউ চহৰৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে আমাৰ হাতত ফটো আছে ফটো সহিতে আমি দেখুৱাব বিচাৰিম হাফ প্লেটৰ জৰিয়তে কি ধৰণে এই দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্য আপোনালোকে লক্ষ্য কৰক এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য 42 গৰাকীকৈ লোকৰ মৃত্যু হৈছে দেখিবলৈ পাইছে আপোনালোকে ফটোসমূহ দেখি অনুমান কৰিব পাৰিছে কেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ এতিয়া ঠাণ্ডা বতৰ কুঁৱলী পৰি আছে ঘন কুঁৱলীৰ বাবে বিমানখনে দিশ সলাইছিল আৰু তাৰ পাছতে বিমানখনে তীব্ৰ বেগত আহি মাটিত খুনা মাৰিছিল বিমানখনত যাত্ৰী আছিল 67 গৰাকী আৰু 5 গৰাকী বিমানখনৰ কৰ্মচাৰী আছিল আৰু তাৰে 42 গৰাকীকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে যান্ত্ৰিক বিজুতিৰ বাবে মাটিত বিমানখনে খুনা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা আমি জনাই আছো ৰাছিয়ালৈ বিমানখনে যাত্ৰা কৰি আছিল তাৰ পাছত মাটিত খুনা মৰাৰ পাছত বিমানখনৰ যিসমূহ ধ্বংসাৱশেষ আছে সেই সকলোবিলাক যতে ততে চিটিকি পৰিছে আৰু 42 গৰাকীকৈ লোকৰ মৃত্যু হৈছে J28243 নম্বৰৰ বিমানখনৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বহু সংখ্যক লোক আছিল আৰু তাৰ পাছতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু কাজাখস্তানৰ আজাৰবাইন এয়াৰলাইন্সৰ আছিল সেই বিমানখন আজাৰবাইন এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু বিমানখন আজাৰবাইজানৰ বাকুৰ পৰা ৰাছিয়াৰ চেচনিলৈ গৈ আছিল কেইবাগৰাকী যাত্ৰী আছিল 67 গৰাকী যাত্ৰী আছিল লগতে 5 গৰাকী কৰ্মচাৰী আছিল আৰু কাজাখস্তানৰ আক্তাউ চহৰৰ ওচৰতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইতিমধ্যে 42 গৰাকীকৈ লোকে এই ভয়ংকৰ দুৰ্ঘটনাটো প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আমি জনাই আছো দৃশ্যাংশ আপোনালোকে দেখি আছে যান্ত্ৰিক বিজুতিৰ বাবে এই বিমানখনৰ এই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে লগতে আছিল ঘন কুঁৱলী আৰু ঘন কুঁৱলীৰ ফলতে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল দিশ সলোৱাৰ পাছত বিমানখন তীব্ৰ বেগত আহি মাটিত খুনা মাৰিছিল আৰু তাৰ পাছত বিমানখনৰ যিসমূহ ধ্বংসাৱশেষ আছে সেই সকলোবিলাক যতে ততে চিটিকি পৰিছিল আৰু মৃতদেহৰ যিসমূহ মৃতদেহসমূহ যতে ততে পৰি গৈছিল আৰু মুঠ 42 গৰাকীকৈ লোকৰ বৰ্তমানৰ মৃত্যু হৈছে 67 গৰাকী আছিল যাত্ৰী মুঠ আৰু 5 গৰাকী বিমানখনৰ কৰ্মচাৰী আছিল আৰু এক কোনো কল্পনা কৰিব নোৱাৰা ঘটনা আজিৰ দিনটো সংঘটিত হৈছে আৰু সমগ্ৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনাটো আচলতে এতিয়া জোকাৰি গৈছে সমগ্ৰ বিশ্ব
দৃশ্যাংশ দেখাই আছো আপোনালোকক আমি হাফলেটৰ জৰিয়তে দৃশ্যাংশ দেখাই আছো দৃশ্যাংশসমূহ দেখি আপোনালোকে কল্পনা কৰিব পাৰিছে কিমান ভয়ানক আছিল এই দুৰ্ঘটনাটো আৰু কাজাখাস্তানৰ আক্তাউ চহৰৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে এজন দুজন নহয় 42 গৰাকীকৈ লোকে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে বিমানখনত 67 গৰাকী যাত্ৰী আছিল লগতে 5 গৰাকী কৰ্মচাৰী আছিল আৰু তাৰে 42 গৰাকীকৈ লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে ইতিমধ্যে 42 জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ লোক অগ্নি নিৰ্বাপক বাহিনীৰ লোক সেই স্থানত উপস্থিত হৈছে আৰু বিমানখনত 67 গৰাকী যাত্ৰীৰ ভিতৰত 42 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু বাকি 5 গৰাকী কৰ্মচাৰী এই কৰ্মচাৰী সকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই যদিও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনে মাটিত খুনা মাৰিছে বুলি জানিব পৰা গৈছে ঘন কুঁৱলী আছিল ঘন কুঁৱলী হোৱাৰ বাবে পাইলটে দিশটো সলাইছিল আৰু দিশ সলোৱাৰ পাছতে বিমানখনৰ কিছু যান্ত্ৰিক বিজুতি ঘটিছিল আৰু তাৰ পাছতে বিমানখনে তীব্ৰ বেগত আহি মাটিত খুনা মাৰে মাটিত খুনা মৰাৰ পাছত বিমানখনৰ যিসমূহ ধ্বংসাৱশেষ আছে সেই সকলোবিলাক য'তে ত'তে ছিটিকি পৰে J2840 নম্বৰৰ বিমানখনৰ সৈতে আজি কিছু মুহূৰ্তৰ পূৰ্বে কিছু সময়ৰ পূৰ্বে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু কাজাখাস্তানত আজাৰবাইন এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান আছিল যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন আজাৰবাইন এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান আছিল বুলি জানিব পৰা গৈছে আৰু সেই বিমানখন আজাৰবাইজানৰ পৰা বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়লৈ গৈ আছিল বুলি জানিব পৰা গৈছে 67 গৰাকী যাত্ৰী কঢ়িয়াই পেলাই তেওঁলোক চেচনিয়লৈ গৈ আছিল আৰু তাৰ পাছতে কাজাখাস্তানৰ আক্তাউ চহৰৰ ওচৰতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত ইতিমধ্যে 42 গৰাকীকৈ লোকৰ প্ৰাণ যোৱাৰ খবৰ আহি পৰিছে আৰু কেইবাজনো লোক ইতিমধ্যে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে যিসকল লোক আছিল 67 গৰাকী লোক আৰু তেওঁলোকৰ মাজৰে 42 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱা লোকসকলৰ ভিতৰত মহিলা আৰু শিশু আছে বুলি জানিব পৰা গৈছে গতিকে এই ভয়ংকৰ যি দুৰ্ঘটনা ভয়ংকৰ যি বিমান দুৰ্ঘটনা এই বিমান দুৰ্ঘটনাত 42 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ শুনাৰ পাছতে এতিয়া আসলতে সমগ্ৰ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ সৃষ্টি হৈছে এক প্ৰকাৰৰ চৰ্চা হৈ আছে যে কি ধৰণে এই বিমানখন প্ৰকৃততে কি কাৰণত সংঘটিত হৈছিল তাৰ ইতিমধ্যে ফৰেনচিকৰ দলসমূহে ইতিমধ্যে তাৰ তদন্ত চলাই আছে তেওঁলোকে জানিবলৈ আমি যিমানখিনি তথ্য আমাৰ হাতত আহি পৰিছে সেই তথ্য অনুসৰি ঘন কুঁৱলী আৰু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনৰ দুৰ্ঘটনা হোৱাৰ খবৰ আমি লাভ কৰিছো আৰু ইতিমধ্যে 42 গৰাকীকৈ লোকে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে